হয়, এইবাৰ যে বিধ্বংসী বানপানী আহিল তাক লৈ আকৌ এছামে পইচা তোলাৰ এটা সংস্কৃতি গঢ়ি তুলিল। পইচা তুলিব লাগে, মানুহৰ পৰা খাব লাগে। ক'ৰবাত দোকানত তুলিছে, ক'ৰবাত মানুহৰ ঘৰে ঘৰে সোমাই কৰিছে, আৰু সকলো মানুহৰ দিয়াৰ এটা ইচ্ছা আছে। দেখিছে, টিভিত দেখি আছে, ছ'চিয়েল মিডিয়াত দেখি আছে যে মানুহৰ কেনেকুৱা অৱস্থা হৈছে। সেইকাৰণে মোকো বহুতে সুধিছিল যে আমি কেনেকৈ দিওঁ, নিৰ্ভৰযোগ্য এটা আমাক অনুষ্ঠান লাগে য'ত পইচাটো দিলে, কোনোবাইতো 1000 টকা দিবলৈ গুৱাহাটী যাব নোৱাৰে, 500 টকা দিবলৈ গুৱাহাটী যাব নোৱাৰে। তো তেতিয়া মই মাননীয় মুখ্যমন্ত্ৰীৰ যি সাহায্য পুঁজি আছে তাত কেনেকৈ পইচা দিয়ে সেইটো আজি বুজাই মেলি মই এটা ফেচবুকত পষ্ট দিলোঁ যে আমি আমুক তাৰিখে তাতে বহিম নৰাগাঁও ষ্টেডিয়ামত, তাত আহি আপোনালোকে যেই টকা দিয়ে দিব পাৰিব। এইটো হৈছে জনভাগিদাৰী, আমিও ভাগিদাৰী। আমিও শিৱসাগৰ বানপীড়িত লোকৰ লগত আছোঁ সকলোৰে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছোঁ। সেই চক্ৰ হ'ল সামাজিক, তেওঁলোকৰ কোনো দায়বদ্ধতা নাই। আজি তেওঁলোকে গাঁওখনত যদি ওচৰ পাজৰ মানুহ ঘৰত যায় তেতিয়া গম পাব 100 ঘৰ মানুহ ঘূৰিলে এঘৰ মানুহ পাব য'ত মুখ্যমন্ত্ৰী সাহায্য পুঁজি পাইছে। তেওঁলোকৰ কোনো সামাজিক কোনো মানুহৰ ঘৰতে গৈয়ে পোৱা নাই, কাকো সহায় কৰি পোৱা নাই। তো তেওঁলোকেতো বেলেগক সহায় কৰাটো নেদেখেই ন। তেওঁলোকে সদায় বেয়া, কিছুমান মানুহ থাকে অকল চকুৱে বেয়া দেখি থাকে, বেয়া বেয়া। ভাল দেখাৰ তেওঁলোকৰ চকুত যিটো পাৱাৰ থাকে সেই ভাল দেখাৰ পাৱাৰটো ভগৱানে নিদিলে। আজি ইমান মানুহ এনেই ওলাই আহিবনে? ইমান মানুহ আহিছে, এতিয়ালৈকেতো 300 মান মানুহ আহিলে আৰু দিনটো আহিয়ে থাকিব। এতিয়া 10টা বাজি গৈছেহে। হয়, কি ক'ম মানে কি, আমি শিৱসাগৰ গোটেই অঞ্চলটোৰ কথা আমি সকলোৱে গম পাওঁ। আমি 31 তাৰিখে গৈছিলোঁ তাতে, আপোনাৰ বেতবাৰী গেলাবিল বেতবাৰী গৈছিলোঁ। তাতে যথেষ্ট সাহাৰ্য আগবঢ়ালোঁ। আমিও এটা প্লেটফৰ্ম বিচাৰি ফুৰিছিলোঁ যে আমি মুখ্যমন্ত্ৰী সাহাৰ্য বুজিলে কেনেকৈ এটা আমি বৰঙণি আগবঢ়াব পাৰোঁ। আজি সেই প্লেটফৰ্মটো আমাৰ বিধায়ক মহোদয়ে দিলে, সেইকাৰণে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমি ন্যূনতম কিবা এটা সাহাৰ্য তেখেতসকলক আগবঢ়াবলৈ আহিছোঁ। স্বতঃস্ফূৰ্তভাৱে আহিছে, কাৰণ তাতকৈ আৰু দুৰ্ভিক্ষ মানে নাই আৰু। ইমান তেওঁলোকৰ অৱস্থা ইমানেই বেয়া হৈ গ'ল, আৰু বানপানীৰ শেষতো তেওঁলোকৰ পলসুৱা যিটো ঘৰ দুৱাৰ হৈ গৈছে, কিতাপ পত্ৰ নষ্ট হৈছে, আচবাব নষ্ট হৈছে, সেইখিনি আমি সদায় দেখি আছোঁ। গতিকে তাতকৈ আৰু বেলেগে নালাগে, গা শিয়ৰি যোৱাৰ এটা দৃশ্য হৈ আছে। গতিকে তাত আমি কিবা এটা সাহাৰ্য আগবঢ়াবলৈ পালে আমি নিজে আনন্দিত হ'ম আৰু আমি নিজকে সৌভাগ্য বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।